মৰমৰ নতুন বছৰটোৱে তোমালৈ কঢ়িয়াই আনক অনাবিল আনন্দ, সুখ, সমৃদ্ধি আৰু ভালপোৱা। তোমাৰ জ্ঞান গৰিমাৰ সুগন্ধি এপাহ তেজৰঙা গোলাপৰ দৰে যেন বিয়পি পৰক জীৱনৰ পৰা জীৱনলৈ। অন্তৰৰ নিভৃত কোণত সাঁচি ৰখা মৰম আৰু ভালপোৱাৰে তোমালৈ মোৰেয়া নৱবৰ্ষৰ শুভকামনা। এটি তোমাৰ মৰমৰ। এতিয়াৰ প্ৰজন্মৰ বাবে সাধু সাধু লগা কথাবোৰ, ৮০-৯০ দশকৰ ব্যক্তিৰ বাবে এধানি হেৰাই যোৱা আৱেগ। প্ৰযুক্তিৰ হাতত ধৰি আগবাঢ়িছে এতিয়াৰ প্ৰজন্ম। দোকানৰ কোনোবা কোণত পৰি আছে গ্ৰিটিংছ কাৰ্ড। হয়, চিঠিৰ কথা নহয়, গ্ৰিটিংছ কাৰ্ডৰ কথা ক'ব বিচাৰিছোঁ। ডিচেম্বৰতে গ্ৰিটিংছৰ কথা মনত নেপেলাই পেলাম কেতিয়া? বছৰ শেষ হ'বলৈ মাজত মাথো আৰু কেইটামান দিন বাকী। তথাপিও প্ৰিয়জনৰ পৰা নাহিল এনে এটি শুভেচ্ছা বাৰ্তা। এটা সময় আছিল নতুন বছৰ বুলিলেই প্ৰিয়জনৰ শুভেচ্ছা বাৰ্তা পাবলৈ অপেক্ষা কৰিছিল এখন গ্ৰিটিংছ কাৰ্ডৰ। এই অপেক্ষাৰ আঁৰত আছিল কত হেঁপাহ। কি লিখিব প্ৰিয়জনৰ বাবে? ডাকোৱালে জুলুঙাত কঢ়িয়াই অনা বগা হালধীয়া ৰঙৰ বন্ধ খামৰ ভিতৰত থকা কাৰ্ডখন খুলি চোৱাৰ মাদকতা আছিল অনন্য। আনকি নিজৰ গ্ৰিটিংছ কাৰ্ডৰ জৰিয়তে ইজনে সিজনক দিছিল প্ৰেমৰো প্ৰস্তাৱ। কি চহৰ কি গাঁও, সকলোৱে গ্ৰিটিংছ কাৰ্ডৰ জৰিয়তেই পঠাইছিল প্ৰিয়জনলৈ শুভেচ্ছা বাৰ্তা। বহুতে আকৌ নিজৰ পচন্দমতে নিজ হাতে তৈয়াৰ কৰিছিল গ্ৰিটিংছ কাৰ্ড। নতুন বছৰ অহাৰ লগে লগে দোকানসমূহতো গ্ৰিটিংছ কাৰ্ড কিনিবলৈ ভিৰ কৰিছিল সকলো প্ৰজন্ম। সেয়া আছিল এসময়ৰ কথা। এতিয়া প্ৰযুক্তিৰ হাতত ধৰি আগবাঢ়িছে প্ৰজন্ম। তথাপিও বছৰৰ অন্তিম সময়ত অতীত হোৱা গ্ৰিটিংছ কাৰ্ডখনলৈ মনত পৰিছে যোগীঘোপাৰ কলেজৰ ডক্টৰ বন্দনা কলিতা নামৰ এগৰাকী অধ্যাপিকাৰ। ডিচেম্বৰ মাহ আহিলে আমাৰ মনত এটা উলগ জাগিছিল। সেই সময়ত মই সেই পঢ়ি থকা সময়ৰ কথাবিলাক কৈছিলোঁ। মোৰ ঘৰতো বহুত পুৰণি গ্ৰিটিংছ কাৰ্ড, বহুতখিনি মানে 100-200 ইমান মানে হ'ব, যে গ্ৰিটিংছ কাৰ্ড আমি ডিচেম্বৰ মাহ আহিলে গ্ৰিটিংছ কাৰ্ডবিলাক কিনিছিলোঁ, বন্ধু বান্ধৱীবিলাকক দিছিলোঁ বা হাতেৰে নিজে শেষৰলৈকে আমি নিজে বনোৱা আৰম্ভ কৰিছিলোঁ। যে কিনিলে পইচা অলপ লাগে, গতিকে হাতেৰে বনায়ো দিছিলোঁ। বৰ্তমানৰ মানে এতিয়া আৰু গ্ৰিটিংছ কাৰ্ড দোকানত বিচাৰিলেও পোৱা নাযায়, কাৰণ মোবাইল যেতিয়াই আহি গ'ল আৰু সেই মোবাইলৰ যুগত গ্ৰিটিংছ কাৰ্ডৰ প্ৰাধান্য নোহোৱা হৈ পৰিল। এসময়ত যোগীঘোপাৰ চলন্তাপাৰাত এইখন দোকানৰ চাৰিওফালে বিভিন্ন ডিজাইনৰ গ্ৰিটিংছ কাৰ্ড ওলমি আছিল। কিন্তু আজি যেন দোকানৰ কোনোবা কোণতহে পৰি আছে কাৰ্ডসমূহ। বৰ্তমান যুগত একেবাৰে উঠি গৈছে এইটো হয়, কিন্তু মানে কিছু পৰিমাণে 1% মান ৰৈ গৈছে। এই যাৰ ফলত মই আনো আৰু সদায় আনো আৰু মোৰ ভাল লাগে। এইটো মই আগৰ পৰা বিক্ৰী কৰি আহিছোঁ, সেইকাৰণে প্ৰতি বছৰ মই অলপকৈ হ'লেও আনো। 2-এজন হঠাৎ আহে মোৰ তাত, আৰু সিহঁতে অলপ মানে ব্যৱহাৰটো মানে এতিয়া মানে পুৰণা ঐতিহ্যটো ধৰি ৰাখিব বিচাৰিছে। এনেকৈ পুৰণি কিছু স্মৃতিৰ ৰোমন্থন কৰি হয়তো আপুনিও স্মৃতিকাতৰ হৈ পৰে। এনেকৈ পুৰণি কিছু মানুহলৈ মনত পৰি হয়তো আপুনিও ৰোমাঞ্চিত হৈ পৰে। সেই উপলক্ষেই যোগীঘোপাৰ এই দোকানখনৰ পৰা আজি আমাৰ এই বিশেষ ৰিপৰ্ট। যোগীঘোপাৰ পৰা টিংকু চন্দ্ৰ দাসৰ ৰিপৰ্ট, NKTV+।